নমস্কাৰ। অসমবাসী ৰাইজৰ লগতে গাঁও সমাজ তথা আপোনালোকলৈ পুনৰ সেৱা জনাই দুআষাৰ ক'বলৈ বিচাৰিছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। বাস্তৱ ৰূপ, পূৰ্ণ ৰূপ, আদৰ্শ কোনে দিব পাৰে? একমাত্ৰ দিব পাৰে গাঁও অঞ্চল বা গাঁও সমাজখনে। সদায় আপোনালোকৰ হাতত চাবিটো মনত ৰাখিব। আজি যে প্ৰচাৰৰ নিৰ্বাচন চলাই আছে ৰাজনীতিকৰ বাবে, এইখিনি সফলতা কোনে দিছে? নে তেওঁলোকে দিব পাৰিছে, নে অন্য কোনোবাই আইন প্ৰশাসনে দিব পাৰিছে? তো পৰা নাই। এইখিনি ৰূপ দিবলৈ গৈছে আমাৰ জনগণ সমাজখনে। সেইকাৰণে আমি জনগণ সমাজখনক এইকাৰণে অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ, আপোনালোকে স্বৰ্গত ৰাখিব পাৰে, আপোনালোকে নৰকতো ৰাখিব পাৰে। সেয়েহে সদায় আপোনালোকে চাব, এটা কথা লক্ষ্য ৰাখিব, যাৰ আধ্যাত্মিক জ্ঞান আছে, যাৰ অন্তৰত সৰু ডাঙৰ ভাৱ সৃষ্টি নাই, কাৰো সমালোচনা নকৰে, আৰু সেনেহেন মানুহক লৈ বাস্তৱ ৰূপ দিয়াটো, সফল আৰ্জন কৰাটো, পূৰ্ণতা পাবলৈ দিয়াটো আপোনালোকৰ হাতত সেই চাবিটো। এই কথাখিনি হয়নে নহয় আমি একেবাৰে সৰু অজ্ঞানী জনাব। গতিকে সময় আহিল, যদি এই সময়টো আপোনালোকে বুজি নাপায়, অশান্তিত ভোগাটো চিৰসত্য, চিৰনিশ্চিত। গতিকে আজি সমাজ বিপথে পৰিচালিত হৈ গৈ আছে। সেয়েহে আপোনালোকক এই কথাখিনি অৱগত কৰালোঁ। গতিকে এইখন পৃথিৱীত একমাত্ৰ আচল চাবিটো আপোনালোকৰ হাতত। গতিকে আপোনালোকক যদি শান্তি লাগে, তেতিয়াহ'লে অতি শীঘ্ৰে আপোনালোকে ভাবি লওক সেই চাবিটোৰ কথা নিশ্চিত। তেতিয়াহ'লে এখন সোণৰ অসম, এজন আধ্যাত্মিক ৰজা আপোনালোকে নিশ্চয় পাতিব পাৰিব। গতিকে আকৌ যাতে আপোনালোকক সুন্দৰ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ, মৰম বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে বিদায় ল'লোঁ। ধন্যবাদ।